Good afternoon, my dear students. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ৰঞ্জিত শৰ্মা একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল মঙলদৈ পদাৰ্থ বিজ্ঞান বিভাগলৈ স্বাগতম জনাইছোঁ। মই দিব্যজ্যোতি ডেকা, ৰঞ্জিত শৰ্মা একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা। আজি আমি পদাৰ্থ বিজ্ঞানৰ কিছুমান বেচিক্স টাৰ্মছৰ বিষয়ে ক্লাছ কৰিবলৈ গৈ আছোঁ। আই হোপ তোমালোকে এইবোৰ বস্তু বুজিবলৈ ট্ৰাই কৰিবা। তোমালোকে ক্লাছ 9-10ত অলৰেডি এইবিলাক বস্তুৰ বিষয়ে পঢ়ি আহিছা। কিছুমান সৰু সৰু টপিক আছে যিবোৰ টপিক পদাৰ্থ বিজ্ঞান পঢ়িবলৈ 11-12ত তোমাৰ ফিজিক্স পঢ়িবলৈ বহুত জৰুৰী। তোমালোকে জানা যে বিজ্ঞান যিটো হয়, এই বিজ্ঞান তোমাৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু তোমাৰ জীৱবিজ্ঞান, এই তিনিটা ভাগত তোমাৰ ভাগ কৰি তোমালোকক শিকোৱা হ'ব ইন ক্লাছ 11 আৰু 12। এতিয়া পদাৰ্থ বিজ্ঞান পঢ়িবলৈ হ'লে বা ৰসায়ন বিজ্ঞান ভালকৈ পঢ়িবলৈ হ'লে বা তোমাৰ জীৱবিজ্ঞান ভালকৈ পঢ়িবলৈ হ'লে 9-10ত তোমালোকে যিবিলাক বস্তু পঢ়ি আহিছিলা সেইবিলাক বস্তুৰ কনচেপ্ট থকাটো বহুত জৰুৰী। এতিয়া কিছুমান সৰু সৰু টাৰ্মছ আছে, এইবিলাক বস্তু আমি ভালকৈ জানিব লাগিব। যেনেকৈ যদি মই তোমাক সুধো বোলে দূৰত্ব, হৰণ, দ্ৰুতি, গতিবেগ, পোহৰ, মেগনেট, চুম্বক, এইবিলাক বস্তুৰ বিষয়ে আমি খুব ভালকৈ জানিব লাগিব। এতিয়া তোমালোকে 9-10ত পঢ়ি আহিছে যে তোমাৰ যে বিজ্ঞান কি হয়, যে বিজ্ঞান হ'ল যে এটা প্ৰণালীবদ্ধ অধ্যয়ন, কোনো এটা বিষয়বস্তুৰ বিষয়ে বা কোনো এটা বস্তুৰ বিষয়ে যদি আমি ছিষ্টেমেটিকেলি অধ্যয়ন কৰোঁ বা তোমাৰ প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰোঁ, সেয়াই হৈছে তোমাৰ বিজ্ঞান। এতিয়া পদাৰ্থ বিজ্ঞান তোমাৰ কি হ'ব? এতিয়া পদাৰ্থ বিজ্ঞান হ'ল যে প্ৰাকৃতিক যিবিলাক আমাৰ পৰিঘটনা আছে, এই প্ৰাকৃতিক পৰিঘটনাবিলাকৰ বিষয়ে আমি যদি প্ৰণালীবদ্ধভাৱে উন্নত মানদণ্ডেৰে তোমাৰ অধ্যয়ন কৰোঁ, তাক আমি কি বুলি কওঁ? তোমাৰ পদাৰ্থ বিজ্ঞান বুলি কওঁ। যে প্ৰাকৃতিক যিবিলাক পৰিঘটনা আছে, এই প্ৰাকৃতিক পৰিঘটনাবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰোঁ, যদি অধ্যয়ন কৰোঁ বা যিটো বিষয়ত তোমাৰ যিটো বিভাগত প্ৰাকৃতিক বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিঘটনা, যেনে তোমাৰ পোহৰ, শব্দ, চুম্বকত্ব, এইবোৰৰ বিষয়ে অধ্যয়ন কৰা যায়, তাকে আমি কি বুলি কওঁ? পদাৰ্থ বিজ্ঞান বুলি কওঁ। যে পদাৰ্থ বিজ্ঞানৰ যিটো পৰিসৰ হয় বা যিটো বাউণ্ডেৰী হয়, এইটো তুমি ভাবিব নোৱাৰা। ইট ইজ এ ভেৰি বিগ, এইটো বহুত ডাঙৰ পৰিসৰ। এতিয়া এই পৰিসৰৰ মাজত থাকি অধ্যয়ন কৰিবলৈ হ'লে আমি কিছুমান মৌলিক যিবিলাক বস্তু আছে, এই মৌলিক বস্তুবিলাকৰ বিষয়ে আমি পুংখানুপুংখভাৱে অধ্যয়ন কৰিব লাগিব। এতিয়া যদি আমি ডিছকাছ কৰিবলৈ যাওঁ যে তোমাক যদি মই সুধো বোলে দূৰত্ব আৰু হৰণ মানে তুমি কি বুজা? ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট। দূৰত্ব আৰু তোমাৰ হৰণ, ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট। ছাপ'জ মই তোমাক সুধিছোঁ ডিষ্টেঞ্চ, ডিষ্টেঞ্চ আৰু তোমাৰ ডিছপ্লেচমেণ্ট। এই যে তোমাৰ ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট, ডিষ্টেঞ্চ হ'ল তোমাৰ দূৰত্ব আৰু ডিছপ্লেচমেণ্ট হ'ল তোমাৰ হৰণ। এটা ডিষ্টেঞ্চক বা তুমি দূৰত্বক কেনেকৈ তুমি ক'বা যে দূৰত্ব কি হয়? যে দূৰত্ব হ'ল যে কোনো এটা বস্তু অতিক্ৰম কৰা মুঠ পথৰ দৈৰ্ঘ্য বা কোনো এটা বস্তু অতিক্ৰম কৰা মুঠ পথৰ পৰিমাণ বা কোনো এটা বস্তু অতিক্ৰম কৰা মুঠ পথৰ দৈৰ্ঘ্যকে আমি কি বুলি কওঁ? দূৰত্ব বুলি কওঁ। এতিয়া ছাপ'জ তোমাক মই ধৰিছোঁ বোলে তুমি এৰ পৰা বিলে মুভ কৰিছা, এইটো হ'ল তোমাৰ এ, এয়া তোমাৰ বি। এতিয়া তুমি এৰ পৰা বিলে 10 কিলোমিটাৰ গৈছা। এই যে তুমি 10 কিলোমিটাৰ মুভ কৰিছা, এই যে তুমি 10 কিলোমিটাৰ পথ অতিক্ৰম কৰিছা, এই 10 কিলোমিটাৰ অতিক্ৰম কৰা যিটো পথৰ পৰিমাণ, এই পথৰ পৰিমাণটোক আমি কি বুলি কওঁ? তোমাৰ দূৰত্ব বুলি কওঁ। যে এয়া হ'ল তোমাৰ দূৰত্ব, যে কোনো এটা বস্তু অতিক্ৰম কৰা মুঠ পথৰ দৈৰ্ঘ্যৰ পৰিমাণ। আকৌ যদি মই ক'বলৈ যাওঁ বোলে তোমাৰ ডিছপ্লেচমেণ্ট, ডিছপ্লেচমেণ্টটো হ'ল কি? তোমাৰ হৰণ। ডিছপ্লেচমেণ্ট ঠিক তেনেকৈ কি হ'ব? যে কোনো এটা বস্তুৱে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত অতিক্ৰম কৰা ন্যূনতম দূৰত্ব। কোনো এটা বস্তুৱে প্ৰাৰম্ভিক বিন্দু আৰু তোমাৰ অন্তিম বিন্দুৰ মাজত অতিক্ৰম কৰা ন্যূনতম যিখিনি তোমাৰ দূৰত্ব হয়, তাক আমি তোমাৰ হৰণ বুলি কওঁ। তাৰ প্ৰাৰম্ভিক বিন্দু কি হয় আৰু তোমাৰ অন্তিম বিন্দু কি হয়? প্ৰাৰম্ভিক বিন্দু হ'ল যে যিটো বিন্দুৰ পৰা আমি গতি কৰিবলৈ আৰম্ভ কৰিছোঁ, বা তোমাৰ অন্তিম বিন্দু হ'ল যে যিটো বিন্দুত গৈ পেলাই আমি ৰৈ দিছোঁ বা আমাৰ তাত তোমাৰ গতিশেষ হৈ গৈছে। এতিয়া প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ যিখিনি তোমাৰ ন্যূনতম দূৰত্ব থাকিব,
এইখিনি দূৰত্বক আমি কি বুলি ক'ম তোমাৰ হৰণ বুলি ক'ম বা তোমাৰ ডিছপ্লেচমেণ্ট বুলি ক'ম এতিয়া হৰণ আৰু তোমাৰ দূৰত্ব ইহঁতৰ তোমাৰ আমি ইহঁতক কেনেকৈ লিখোঁ আমি ইহঁতক তোমাৰ এছ এক্স ৱাই ডি এইবোৰে লিখিব পাৰোঁ আৰু দূৰত্ব আৰু তোমাৰ হৰণৰ যিটো এছ আই ইউনিট হ'ব বা ইউনিট যিটো হ'ব তোমাৰ এইটোৰ পৰা একেই হয় এইটোক আমি মিটাৰ বুলি ক'ব পাৰোঁ বা তোমাৰ কিলোমিটাৰ বুলি ক'ব পাৰোঁ মিটাৰ কিলোমিটাৰ এইবোৰে আমি তোমাৰ ইহঁতৰ ইউনিটটো লিখিব পাৰোঁ তো এয়া হ'ল তোমাৰ ডিষ্টেঞ্চ আৰু তোমাৰ ডিছপ্লেচমেণ্ট দূৰত্ব আৰু তোমাৰ হৰণ ঠিক তেনেকৈ যদি আমি ডিছকাছ কৰিবলৈ যাওঁ স্পীড এণ্ড ভেলচিটি যাক তোমাৰ অসমীয়াত কোৱা হয় গতিবেগ আৰু দ্ৰুতি এটা স্পীড আমি যদি স্পীড লিখিবলৈ যাওঁ এয়া হ'ল তোমাৰ স্পীড তোমাৰ কি হ'ব আমি জানো যে স্পীড হ'ল তোমাৰ ডিষ্টেঞ্চ বাই টাইম ডিষ্টেঞ্চ বাই টাইম স্পীড মানে হ'ল তোমাৰ ডিষ্টেঞ্চ বাই টাইম আৰু ইয়াক আমি কেনেকৈ লিখোঁ v is equal to x by t v is equal to x by t এয়া হ'ল তোমাৰ স্পীড বা অসমীয়াত কি বুলি ক'ব তোমাৰ দ্ৰুতি এটা দ্ৰুতি তুমি কেনেকৈ লিখিবা দ্ৰুতি কেনেকৈ লিখিব লাগে যে প্ৰতি একক সময়ত কোনো এটা বস্তু অতিক্ৰম কৰা মুঠ দূৰত্বৰ পৰিমাণ আৰু ইয়াৰ ইউনিটটো তোমাৰ কি হ'বগৈ মিটাৰ পাৰ ছেকেণ্ড ইয়াৰ ইউনিট হ'ব তোমাৰ মিটাৰ পাৰ ছেকেণ্ড ঠিক তেনেকৈ তোমাৰ আহিব ভেলচিটি তুমি কেনেকৈ লিখিবা ভেলচিটি হ'বগৈ তোমাৰ ডিছপ্লেচমেণ্ট বাই টাইম ভেলচিটি হ'ব তোমাৰ ডিছপ্লেচমেণ্ট বাই টাইম The displacement by time তুমি ইয়াক কেনেকৈ লিখিবা v is equal to x upon t আৰু তোমাৰ ইয়াৰ s আই কি হ'ব মিটাৰ পাৰ ছেকেণ্ড যে আমি গম পালোঁ যে তোমাৰ দ্ৰুতি বা তোমাৰ স্পীড কেনেকৈ লিখিব লাগে যে দূৰত্ব বাই সময় যে দূৰত্বক আমি যদি সময়ৰে হৰণ কৰি দিওঁ তেনেহ'লে আমি কি পাম তোমাৰ দ্ৰুতি পাম আৰু তাক আমি কেনেকৈ লিখিবলৈ v is equal to x by t আৰু ইয়াৰ যদি ইউনিট হ'ব এইটো হ'ব তোমাৰ মিটাৰ পাৰ ছেকেণ্ড ঠিক তেনেকৈ তোমাৰ ভেলচিটি যাক আমি তোমাৰ গতিবেগ বুলি কওঁ গতিবেগ কেনেকৈ লিখিব লাগে ডিছপ্লেচমেণ্ট বাই টাইম v is equal to x by t ইহঁতৰ যিটো প্ৰকাশ ৰাখি এইটো একেই হ'ব ইয়াতো তোমাৰ v equal to x by t হ'ব ইয়াতো v is equal to x by t হ'ব মাথো ইয়াৰ কি থাকিব যে ভেলচিটি হ'ল তোমাৰ ভেক্টৰ ৰাখি আৰু এইটো স্পীড হ'ল তোমাৰ স্কেলাৰ ৰাখি গতিকে আমি ভেলচিটিৰ ওপৰত সচৰাচৰ ভেক্টৰ চিম্বলটো দি পেলাই লিখিব লাগে আৰু ইহঁতৰ যিটো এছ আই ইউনিট হ'ব এইটো হ'ব তোমাৰ মিটাৰ পাৰ ছেকেণ্ড গতিকে এয়া হ'ল তোমাৰ ডিষ্টেঞ্চ ডিছপ্লেচমেণ্ট তাৰমানে অসমীয়াত ক'বলৈ গ'লে তোমাৰ দূৰত্ব হৰণ তাৰপিছত স্পীড ভেলচিটি দ্ৰুতি আৰু তোমাৰ গতিবেগ এয়া হ'ল তোমাৰ ভেলচিটি গতিবেগ ডিছপ্লেচমেণ্ট বাই টাইম হৰণ বাই সময় হৰণক তুমি সময়ৰে ডিভাইড কৰিলে পাবা তুমি কি ভেলচিটি পাবা গতিবেগ পাবা আৰু তুমি যদি দূৰত্বক সময়ৰে হৰণ কৰা তেতিয়া তুমি কি পাবা ইয়াৰ দ্ৰুতি পাবা স্পীড পাবা আৰু ইহঁতৰ প্ৰায় ইউনিটবিলাক একেই হয় ঠিক তেনেকৈ যদি আমি তোমাৰ ত্বৰণৰ বিষয়ে ডিছকাছ কৰিবলৈ যাওঁ যাক আমি এক্সিলাৰেশ্যন বুলি কওঁ এক্সিলাৰেশ্যনক আমি সচৰাচৰ কি বুলি কওঁ ত্বৰণ বুলি কওঁ এক্সিলাৰেশ্যন এই যে এক্সিলাৰেশ্যন লিখিছোঁ আমি এক্সিলাৰেশ্যন কেনেকৈ লিখিম তোমাৰ এক্সিলাৰেশ্যন কেনেকৈ লিখা হয় চেঞ্জ ইন ভেলচিটি বাই টাইম যে গতিৰ সলনি হোৱা তোমাৰ সময় সাপেক্ষে হোৱা গতিবেগৰ যিটো পৰিৱৰ্তন সময় সাপেক্ষে হোৱা গতিবেগৰ পৰিৱৰ্তনক আমি কি বুলি কওঁ ত্বৰণ বুলি কওঁ মই আকৌ ৰিপিট কৰিছোঁ যে সময় সাপেক্ষে হোৱা গতিবেগৰ যিটো পৰিৱৰ্তন সেই পৰিৱৰ্তনটোক আমি কি বুলি কওঁ ত্বৰণ বুলি কওঁ এক্সিলাৰেশ্যন আৰু ইয়াক কেনেকৈ প্ৰকাশ কৰা হয় এক্সিলাৰেশ্যন a is equal to v minus u by t ইয়াত v হ'ল তোমাৰ প্ৰাৰম্ভিক বেগ আৰু u হ'ল তোমাৰ অন্তিম বেগ এতিয়া তুমি প্ৰাৰম্ভিক বেগক অন্তিম বেগেৰে মাইনাছ কৰিলে বা তোমাৰ অন্তিম বেগৰ পৰা প্ৰাৰম্ভিক বেগটো মাইনাছ কৰিলে টাইমে হৰণ কৰি তুমি কি পাবা ত্বৰণ পাবা দ্যাট মিনছ এক্সিলাৰেশ্যন a is equal to v minus u by t u হ'ল তোমাৰ প্ৰাৰম্ভিক বেগ আৰু v হ'ল তোমাৰ অন্তিম বেগ মাইনাছ প্ৰাৰম্ভিক বেগ বাই সময় ইজ ইকুৱেল টু ত্বৰণ এইটো তোমালোকে ক্লাছ 9 বা 10ত পাইছিলা কিন্তু 11-12ত আমি ইয়াক অকণমান ষ্টেণ্ডাৰ্ড ভাৰ্জন লিখিম যাক আমি কেনেকৈ লিখিব পাৰোঁ যে এক্সিলাৰেশ্যন a is equal to dv upon dt এয়া হ'ল
তোমাৰ এক্সেলাৰেশ্যন a ইকুৱেল টু dv/dt তাৰ মানে সময় সাপেক্ষে কোনো এটা বস্তুৰ গতিবেগৰ পৰিৱৰ্তন ঘটিছে আৰু সময় সাপেক্ষে হোৱা এই গতিবেগৰ পৰিৱৰ্তনক আমি কি বুলি কওঁ ত্বৰণ বুলি কওঁ এটা ত্বৰণত তোমাৰ কি হ'ব পাৰে যে তোমাৰ গতিবেগৰ বৃদ্ধি হ'ব পাৰে বা তোমাৰ গতিবেগ হ্ৰাস পাবও পাৰে এটা যদি গতিবেগ তোমাৰ বৃদ্ধি পায় সেইটো হ'ব তোমাৰ পজিটিভ এক্সেলাৰেশ্যন আৰু যদি তোমাৰ গতিবেগ তোমাৰ ক্ৰমান্বয়ে তোমাৰ হ্ৰাস পায় তাক ক'ব তোমাৰ মন্থৰণ দ্যাট ইজ কল্ড ইয়ৰ নিগেটিভ এক্সেলাৰেশ্যন দ্যাট মিনছ যে গতিবেগ তোমাৰ কি হ'ব গতিবেগটোৰ পৰিৱৰ্তন হ'বই হ'ব গতিকে গতিবেগৰ পৰিৱৰ্তন দুই ধৰণে হ'ব পাৰে যদি তোমাৰ গতিবেগ তোমাৰ বৃদ্ধি পাইছে তেতিয়াও তোমাৰ গতিবেগৰ পৰিৱৰ্তন হ'ব আৰু তোমাৰ যদি গতিবেগ হ্ৰাস পাইছে তেতিয়াও গতিবেগৰ পৰিৱৰ্তন হ'ব আৰু যদি গতিবেগৰ তোমাৰ বৃদ্ধি হয় তেতিয়া তোমাৰ পজিটিভ ধনাত্মক ত্বৰণ হ'ব আৰু যদি গতিবেগ তোমাৰ ক্ৰমান্বয়ে সময় সাপেক্ষে কম হৈ যায় তাক তোমাৰ কি বুলি ক'ব ঋণাত্মক ত্বৰণ বুলি ক'ব যাক আমি মন্থৰণ বা তোমাৰ ডি এক্সেলাৰেশ্যন বুলি কওঁ এতিয়া এক্সেলাৰেশ্যন a is equal to v minus u by t a is equal to dv by dt ইহঁতৰ এটা ইউনিট আছে তোমাৰ আৰু ইয়াক আমি কি বুলি কওঁ মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এয়া হ'ল তোমাৰ মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো হ'ল তোমাৰ এক্সেলাৰেশ্যনৰ SI ইউনিট বা ত্বৰণৰ SI ইউনিট মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ঠিক তেনেকৈ তোমাৰ আকৌ কিছুমান টাৰ্ম আছে যিবোৰ আমি জানিব লাগে যেনেকৈ তোমাৰ ধৰি লোৱা কাৰ্য আৰু তোমাৰ ৰৈখিক ভৰবেগ আমি যাক লিনিয়াৰ মমেণ্টাম বুলি কওঁ ৰৈখিক ভৰবেগ যাক আমি কি বুলি কওঁ লিনিয়াৰ মমেণ্টাম বুলি কওঁ এটা লিনিয়াৰ মমেণ্টাম বা তোমাৰ ৰৈখিক ভৰবেগ কি বস্তু হয় যে ৰৈখিক ভৰবেগক আমি কেনেকৈ বুজাওঁ p is equal to mv এইটো তোমাৰ ভেক্টৰ ৰাখিয়ে হয় তোমাৰ p is equal to mv p মানে হ'ল তোমাৰ ৰৈখিক ভৰবেগ p মানে হ'ল তোমাৰ ৰৈখিক ভৰবেগ আৰু ৰৈখিক ভৰবেগক আমি কেনেকৈ বুজাব লাগে মাছ ইনটু ভেলোচিটি তাৰ মানে ইয়াৰ ভৰ আৰু গতিবেগেৰে পূৰণ কৰিব লাগে যদি আমি কোনো এটা বস্তুৰ ভৰ মাছ m আৰু গতিবেগ v তাক দুইটাকে পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম তোমাৰ ৰৈখিক গতিবেগ পাম ৰৈখিক গতিবেগ তোমাৰ p is equal to mass into velocity very very important term যদি আমি ইয়াৰ ইউনিট উলিয়াবলৈ যাওঁ আমি ইয়াৰ ইউনিট কেনেকৈ উলিয়াব পাৰি ইয়াৰ হ'ব তোমাৰ মাছৰ হ'ব তোমাৰ কেজি আৰু ভেলোচিটি হ'ব তোমাৰ মিটাৰ পাৰ ছেকেণ্ড গতিকে এনেকৈ আমি বস্তুবোৰত বিশ্লেষণ কৰিব পাৰোঁ ৰৈখিক ভৰবেগ তাৰপিছত তোমাৰ আহিব আৰু এটা জৰুৰী বস্তু যিটো আমাৰ কয় যে বল ফ'ৰ্চ এটা বল মানে কি তাৰ যে আমি কোনো এটা বস্তুক যদি আমি কি কৰোঁ পুছিং এণ্ড পুলিং কৰোঁ ডেট ইজ পুছিং এণ্ড পুলিং এইটোৱে কি হয় তোমাৰ বল হয় এটা বলক তুমি কেনেকৈ প্ৰকাশ কৰিবা বলক প্ৰকাশ কৰিবলৈ আমি নিউটনৰ সূত্ৰৰ সহায় ল'ব পাৰোঁ নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰৰ সহায় ল'ব পাৰোঁ এটা নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ অনুসৰি আমি বলক কেনেকৈ লিখিব পাৰোঁ আমি F is equal to ma লিখিব পাৰোঁ বা F is equal to আমি এনেকৈ লিখিব পাৰোঁ dp by dt F is equal to ma L তোমাৰ বল যে ভৰ আৰু ত্বৰণৰ পূৰণফল হ'ব তোমাৰ বল আৰু F is equal to dp by dt তাৰ মানে এইটো তোমাৰ কি হ'ব নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ অনুসৰি বলৰ সংজ্ঞা আমি এনেকৈ লিখিব পাৰোঁ এইবিলাক বস্তু তোমালোকে ক্লাছ 11ত খুব ধুনীয়াকৈ ইয়াৰ আলোচনা কৰা হ'ব তাৰ বিষয়ে তোমালোকে বহুত বিশেষ টেনশ্যন ল'ব নালাগে মই খালি বস্তুবোৰ তোমালোকক অনুকুৱাই দিছোঁ যে যিবিলাক তোমাৰ মৌলিক কথা এই মৌলিক তোমাৰ যিবিলাক কনচেপ্ট বেছিক যিবিলাক কনচেপ্ট তোমাৰ এই বেছিক কনচেপ্টবিলাক সদায় ক্লিয়াৰ থাকিব লাগে তেতিয়া তোমাৰ ফিজিক্সৰ বাকী থকা যিবিলাক বস্তু আছে সেইবোৰ পঢ়িবলৈ আমাৰ ইজি হ'ব আমি অলৰেডি গম পালোঁ বোলে তোমাৰ দূৰত্ব সৰণ দ্ৰুতি গতিবেগ ত্বৰণ মন্থৰণ ঠিক আছে ৰৈখিক ভৰবেগ বল এইবোৰ বস্তু আমি গম পালোঁ যে এইবোৰ হৈছে কিছুমান সৰু সৰু বস্তু যিবোৰ বস্তু যদি আমি ভালকৈ জানো বা আমাৰ ভালকৈ মনত থাকে বা আমি ভালকৈ বুজি পাওঁ তেনেহ'লে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত তোমালোকৰ পদাৰ্থ বিজ্ঞান পঢ়াত তোমাৰ অসুবিধা নহ'ব ইট উইল বিকাম ভেৰি ইজি ফৰ ইউ এতিয়া ঠিক তেনেকৈ আৰু কিছুমান তোমাৰ বস্তু আছে যিবোৰ আমি পঢ়িব পাৰোঁ যেনেকৈ ধৰা তোমাৰ এতিয়া বল এই বলৰ তোমাৰ ইউনিটটো কি হ'ব তোমাৰ ফ'ৰ্চৰ ইউনিট কি হ'ব তোমাৰ আমি সকলোৱে জানো যে তোমাৰ বলৰ এটা ইউনিট থাকে আৰু বলৰ যিটো ইউনিট হয় তাক আমি কি বুলি কওঁ নিউটন বুলি কওঁ ইয়াৰ যিটো ইউনিট তাক আমি কি বুলি কওঁ নিউটন এইবিলাক কথা আমি তোমাৰ ভালকৈ বুজিব লাগিব যে তোমাৰ ফ'ৰ্চৰ বলৰ যিটো ইউনিট হ'ব সেইটো হ'ব তোমাৰ নিউটন ঠিক তেনেকৈ তোমাৰ আকৌ আহিব যেনেকৈ তোমাৰ কাৰ্য এতিয়া ৱৰ্ক ডান তোমালোকে কাৰ্য সম্পাদন কৰা বুলিলে কি বুজা ৱৰ্ক ডান এতিয়া কাৰ্য সম্পাদনৰ যিটো ফৰ্মুলা আছিলে এইটো তোমালোকে পঢ়িছা
যদি মই আকৌ এবাৰ তোমালোক বুজাই দিছোঁ যে কাৰ্য সম্পাদনৰ ফৰ্মুলা কি আছে তোমাৰ W ইজ ইকুৱেল টু ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট। এয়া হ'ল তোমাৰ কাৰ্য সম্পাদনৰ সূত্ৰ বা সংজ্ঞা যে কাৰ্য সমান কি হয় বল পূৰণ হৰণ। যে বল আৰু হৰণক তুমি যদি পূৰণ কৰা বা বল আৰু হৰণক পূৰণ কৰিলে আমি যিটো ৰিজাল্ট পাম তাকে আমি কি বুলি কওঁ কাৰ্য সম্পাদন বুলি কওঁ। যে বল আৰু তোমাৰ হৰণ ইহঁতক আমি কি কৰিব লাগিব দুয়োটাকে পূৰণ কৰিব লাগিব আৰু ইহঁতৰ পূৰণ কৰাৰ ফলত যিটো ৰিজাল্ট পাম সেয়াই হ'ব আমাৰ কাৰ্য সম্পাদন। কাৰ্য সম্পাদনৰ যিটো SI ইউনিট হয় কাৰ্য সম্পাদনৰ SI ইউনিটটো হ'বগৈ তোমাৰ জুল। এয়া হ'ল তোমাৰ জুল আৰু ইয়াক আমি জেৰে বুজাওঁ জুল। এয়া হ'ল তোমাৰ কাৰ্য সম্পাদনৰ ইউনিট জুল। এইটো খুব ভালকৈ মনত ৰাখিবলগীয়া বস্তু হয় যে ৱৰ্ক ডান ইজ ইকুৱেল টু ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট। এইবিলাক সৰু সৰু কথাবিলাক আমি জানিব লাগিব। আমি আহি থকা ক্লাছবিলাকত ইয়াৰ বিষয়ে আকৌ ভালকৈ আলোচনা কৰিম। এতিয়া যেনেকৈ তোমালোকে আকৌ এটা বস্তু আৰু আকৌ কিছুমান বস্তু আছে যেনেকৈ তোমাৰ শক্তি ক্ষমতা এনাৰ্জি পাৱাৰ কাৰ্য সম্পাদন কৰাৰ যিটো হাৰ তাকে আমি কি বুলি কয় পাৱাৰ বুলি কয়। আৰু তুমি কাৰ্য সম্পাদনৰ হাৰ ডেট মিনছ W/T ৱৰ্ক ডান বাই টি কাৰ্যক তুমি যদি সময়ৰ হৰণ কৰা তুমি কি পাবা শক্তি পাবা সামৰ্থ্য পাবা ডেট ইজ পাৱাৰ। ঠিক তেনেকৈ এনাৰ্জিৰ বিষয়ে শক্তিৰ বিষয়ে আমি পঢ়ি আহিছোঁ। ক্লাছ 9-10ত তোমালোকে আৰু এটা বস্তুৰ বিষয়ে পঢ়িছিলা সেইটো হ'ল তোমাৰ পোহৰ আৰু বৈদ্যুতিক প্ৰবাহ। এটা বৈদ্যুতিক প্ৰবাহ জানিবলৈ তুমি বৈদ্যুতিক আধানৰ বিষয়ে জানিব লাগিব। বৈদ্যুতিক আধান কি আছিলে যে বৈদ্যুতিক আধান তোমাৰ আছিলে কিউ। বৈদ্যুতিক আধানক আমি জেনেৰেলি কিহেৰে বুজাওঁ কিউৰে বুজাওঁ। আৰু আমি আগতেই পাইছোঁ যে কোনো এটা পৰিবাহীৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা মুঠ আধানৰ পৰিমাণৰ হাৰক বা কোনো এটা পৰিবাহীৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা আধানৰ হাৰক আমি কি বুলি কওঁ বৈদ্যুতিক প্ৰবাহ বুলি কওঁ ইলেক্ট্ৰিক কাৰেণ্ট বুলি কওঁ। আৰু ইলেক্ট্ৰিক কাৰেণ্টক তুমি মেথমেটিকেলি কেনেকৈ এক্সপ্ৰেছ কৰিবা যে ইলেক্ট্ৰিক কাৰেণ্টক আমি কেনেকৈ এক্সপ্ৰেছ কৰিব লাগে যে ইলেক্ট্ৰিক কাৰেণ্ট I ইজ ইকুৱেল টু Q/T। যে বৈদ্যুতিক আধানৰ প্ৰবাহৰ হাৰ কোনো এটা পৰিবাহীৰ মাজেৰে বৈদ্যুতিক আধানৰ প্ৰতি একক সময়ত হোৱা প্ৰবাহৰ হাৰ তাক আমি কি বুলি কওঁ বৈদ্যুতিক কাৰেণ্ট বুলি কওঁ। I ইজ ইকুৱেল টু Q/T। ইয়াত তোমাৰ I হৈছে বৈদ্যুতিক কাৰেণ্ট আৰু Q হৈছে তোমাৰ আধান আৰু T হৈছে তোমাৰ সময়। গতিকে প্ৰতি একক সময়ত কোনো এটা পৰিবাহীৰ মাজেৰে পাৰ হৈ যোৱা বৈদ্যুতিক আধানৰ মানক আমি কি বুলি কওঁ বৈদ্যুতিক কাৰেণ্ট বুলি কওঁ। আৰু ইয়াৰ এটা তোমাৰ SI ইউনিট থাকিব আৰু ইয়াৰ SI ইউনিটটো হ'বগৈ তোমাৰ এম্পিয়াৰ। এয়া হ'ল তোমাৰ এম্পিয়াৰ আৰু এম্পিয়াৰ আমি কেনেকৈ লিখিব লাগে এই এম্পিয়াৰ আমি এনেকৈ ইয়াক তোমাৰ শ্বৰ্ট ফৰ্মত লিখোঁ এম্পিয়াৰ। এইটো 1 এম্পিয়াৰ মানে তুমি কেনেকৈ উলিয়াবা 1 এম্পিয়াৰটো আমি ইয়াৰ পৰা উলিয়াব পাৰোঁ। ইয়াত তুমি দেখিছা আধান বৈদ্যুতিক আধানৰ যিটো SI একক আছিলে সেইটো হয় তোমাৰ কুলম আৰু টাইমো হ'ল তোমাৰ ছেকেণ্ড। এটা কুলম পাৰ ছেকেণ্ড তুমি যদি কুলম্বক ছেকেণ্ডেৰে ডিভাইড কৰি দিয়া তাৰমানে কুলম্বক ছেকেণ্ডেৰে হৰণ কৰিলে বা কুলম পাৰ ছেকেণ্ড ইকুৱেল টু এম্পিয়াৰ। এয়া হ'ল তোমাৰ বৈদ্যুতিক প্ৰবাহৰ সংজ্ঞা যে প্ৰতি একক সময়ত কোনো এটা পৰিবাহীৰ মাজেৰে পাৰ হৈ যোৱা বৈদ্যুতিক আধানৰ যিটো মান হয় তাক আমি কি বুলি কওঁ বৈদ্যুতিক প্ৰবাহ বুলি কওঁ। আৰু ইয়াক আমি মেথমেটিকেলি কেনেকৈ বুজাওঁ I ইজ ইকুৱেল টু Q/T ডেট ইজ কুলম বাই ছেকেণ্ড আৰু ইয়াৰ SI এককটো হ'ল তোমাৰ এম্পিয়াৰ। ঠিক তেনেকৈ আমি যদি পোহৰৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ লাইটটো বহুত ইণ্টাৰেষ্টিং ফেক্টৰ হয় যে আমি পোহৰৰ বিষয়ে কি আলোচনা কৰিব পাৰোঁ যে পোহৰ এবিধ শক্তি। লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি যাৰ সহায়ত আমি কোনো এটা বস্তু ভালকৈ দেখিব পাৰোঁ। লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি। লাইট হ'ল এবিধ শক্তি বা পোহৰ হ'ল এবিধ শক্তি যাৰ সহায়ত আমি কোনো এটা বস্তু খুব ধুনীয়াকৈ দেখিবলৈ পাওঁ। এতিয়া পোহৰ বুলি কওঁতে আমি দুটা বস্তু আমাৰ মনলৈ আহিব প্ৰাথমিকভাৱে। এয়া হ'ল তোমাৰ পোহৰৰ প্ৰতিফলন ৰিফ্লেকশ্যন আৰু আনটো হ'ব তোমাৰ পোহৰৰ প্ৰতিসৰণ। এটা পোহৰৰ প্ৰতিফলন আৰু পোহৰৰ প্ৰতিসৰণৰ বিষয়ে আমি খুব ভালকৈ বুজিব লাগিব। আমি অলৰেডি এইবিলাকৰ বিষয়ে জানি আহিছোঁ। এটা পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত কি হয় যে কোনো এটা বস্তু যিটো মাধ্যমৰ পৰা আহিছিলে সি আকৌ আগৰ মাধ্যমলৈ উভতি যায়গৈ
তাৰমানে যদি পোহৰ বায়ু মাধ্যমৰ পৰা আহিছিলে সি আকৌ তোমাৰ বায়ু মাধ্যমলৈ উভতি যাব লাগিব, তাক তোমাৰ কি বুলি ক'ব, পোহৰৰ প্ৰতিফলন বুলি ক'ব। আনহাতে যদি পোহৰ তোমাৰ এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ তোমাৰ গতি কৰে, তেতিয়া তাক তোমাৰ কি বুলি ক'ব, পোহৰৰ প্ৰতিসৰণ বুলি ক'ব। এটা হ'ল ইয়াৰ তোমাৰ বেচিক্স কনচেপ্ট যে ৰিফ্লেকশ্যন আৰু তোমাৰ ৰিফ্ৰেকশ্যন কাক কয়। এটা যদি মই এনেকৈ ধৰি লওঁ বোলে ছাপ'জ তোমাৰ এইখন এখন তোমাৰ যিকোনো ধৰণৰ ছাৰ্ফেচ এক্স ৱাই হ'ল তোমাৰ এখন যিকোনো ধৰণৰ তোমাৰ ছাৰ্ফেচ। এতিয়া পোহৰ এইটো তুমি ধৰি লোৱা এয়া হ'ল তোমাৰ এয়াৰ, এয়া হ'ল তোমাৰ বায়ু মাধ্যম আৰু এয়া হ'ল তোমাৰ ৱাটাৰ মাধ্যম। তাৰমানে যিকোনো দুটা মাধ্যম আমি বিবেচনা কৰিছোঁ। এইটো তোমাৰ বায়ু মাধ্যম আৰু এইটো হ'ল তোমাৰ পানী মাধ্যম। এতিয়া যদি পোহৰ ইয়াৰ পৰা আহিছে আৰু ইয়াত খুন্দা খোৱাৰ পিছত পোহৰ আকৌ এইফালে গুচি যায়, তাৰমানে ইয়াত তোমাৰ কি হৈছে, পোহৰ যিটো মাধ্যমৰ পৰা আহিছে আকৌ সেই মাধ্যমলৈ উভতি গৈছে। পোহৰ যিটো মাধ্যমৰ পৰা আহিছে আকৌ সেই মাধ্যমলৈ উভতি গৈছে। এই যিটো প্ৰক্ৰিয়া যে পোহৰ কোনো এটা মাধ্যমৰ পৰা অহাৰ পিছত কোনো এটা বস্তু খুন্দা খায়, যদি সি আকৌ আগৰ মাধ্যমলৈ উভতি যায়, তাক আমি পোহৰ কি বুলি ক'ম, প্ৰতিফলন বুলি ক'ম। আৰু তুমি যদি ইয়াত এটা নৰ্মেল বনাই দিয়া, অভিলম্ব বনাই দিয়া, তেনেহ'লে এইটো হ'বগৈ তোমাৰ এংগল আই আৰু এইটো হ'বগৈ তোমাৰ এংগল আৰ। এয়া হ'ব তোমাৰ আপতন কোণ আৰু এয়া হ'ব তোমাৰ পোহৰৰ প্ৰতিফলন কোণ। এটা প্ৰতিফলনত তুমি দেখিছা প্ৰত্যক্ষভাৱে তোমাৰ ইয়াত কি হৈছে যে পোহৰ বায়ু মাধ্যমৰ পৰা আহিছে আৰু এই সমতলখনত তোমাৰ খুন্দা খাই পোহৰ আকৌ তোমাৰ বায়ু মাধ্যমলৈ গতি কৰিছে। এই যিটো প্ৰক্ৰিয়া তোমাৰ ইয়াক কি বুলি ক'ব, পোহৰ প্ৰতিফলন বুলি ক'ব বা তোমাৰ ৰিফ্লেকশ্যন অফ লাইট বুলি ক'ব। ঠিক একে নিচিনাকৈ তোমাৰ যদি পোহৰ কি কৰে, ছাপ'জ বায়ু মাধ্যমৰ পৰা ই তোমাৰ ইয়াত খুন্দা খাই নগৈ পেলাই ই পাৰ হৈ গৈছে, পাৰ হৈ গুচি আহিছে, মানে ই তোমাৰ বায়ু মাধ্যমৰ পৰা পানী মাধ্যমলৈ গতি কৰিছে, বায়ু মাধ্যমৰ পৰা পানী মাধ্যমলৈ গতি কৰিছে। তাৰমানে এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ ই তোমাৰ গতি কৰিছে। এটা পোহৰ যদি তোমাৰ এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ গতি কৰে, তাক ক'ব তোমাৰ পোহৰৰ প্ৰতিসৰণ। যদি মই ইয়াত তোমাৰ অভিলম্ব এনেকৈ বনাই দিওঁ, এইটো হ'বগৈ তোমাৰ এংগল অফ আৰ, এইটো হ'ব তোমাৰ এংগল অফ ৰিফ্ৰেকশ্যন, যাক ক'ব তোমাৰ প্ৰতিসৰণ কোণ, প্ৰতিসৰণ কোণ বুলি ক'ব। আৰু ইয়াক ক'ব তোমাৰ এংগল অফ ৰিফ্লেকশ্যন, প্ৰতিফলন কোণ, আৰু এয়া হ'ব তোমাৰ আপতন কোণ। এইডাল তুমি দেখিছা, এইডাল হ'ব তোমাৰ ইনচিডেণ্ট ৰে, আপতিত ৰশ্মি, আৰু এইডাল হ'ব তোমাৰ প্ৰতিফলিত ৰশ্মি, এইডাল হ'ব তোমাৰ প্ৰতিফলিত ৰশ্মি। গতিকে এনেকৈ এইবিলাক বস্তু আমি খুব ভালকৈ বুজিব লাগিব আৰু ইয়াৰ কনচেপ্টবিলাক আমাৰ ক্লিয়াৰ হ'ব লাগিব। এই ক্ষেত্ৰত আমি আকৌ কি লিখিব পাৰোঁ, আমি লিখিব পাৰোঁ যে এংগল আই ইজ ইকুৱেল টু এংগল আৰ, অৰ্থাৎ যে পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত কি হয়, আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান হয়। কিন্তু এই কথাটো পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। সেইকাৰণে আমি কি কৰিব লাগে, চাইন অফ এংগল আই ডিভাইডেড বাই চাইন অফ এংগল আৰ ইজ অলৱেজ এ কনষ্টেণ্ট। এয়া হ'ল তোমাৰ স্নেলৰ সূত্ৰ। এইটো তোমালোকে পাইছা, চাইন অফ এংগল আই এণ্ড চাইন অফ এংগল আৰ ইজ ইকুৱেল টু কনষ্টেণ্ট। আৰু ইয়াক আমি কি বুলি কওঁ, স্নেলৰ সূত্ৰ বুলি কওঁ। স্নেলৰ সূত্ৰ ক'ত প্ৰযোজ্য হয়, স্নেলৰ সূত্ৰ প্ৰযোজ্য হয় পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত। কিয় প্ৰযোজ্য হয়, বিকজ যেতিয়া পোহৰৰ তোমাৰ প্ৰতিসৰণ ঘটে, তেতিয়া তোমাৰ আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান নহয়। কিন্তু প্ৰতিফলনৰ ক্ষেত্ৰত তোমাৰ কি হয় যে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান। নেক্সট ক্লাছবিলাকত আমি ইয়াৰ বিষয়ে আকৌ বিস্তৃতভাৱে আলোচনা কৰি থাকিম। তোমালোকে ক্লাছবিলাক ভালকৈ চাবা আৰু বেচিক্স বস্তুবোৰ সদায় ক্লিয়াৰ কৰি যাবা। কিবা ডাউট থাকিলে তুমি আমাক ব্যক্তিগতভাৱেও সুধিব পাৰা। উই আৰ ৰেডি ফৰ ইউ অল দ্য টাইম। চ' থেংক ইউ ছ' মাছ। আই হোপ তোমালোকৰ বস্তুবোৰ ক্লিয়াৰ হ'ব। এনেকৈ আমি আকৌ নেক্সট ক্লাছত আৰু বেলেগ টপিক লৈ আমি ডিছকাছ কৰিম। তো তেতিয়ালৈ থেংক ইউ ছ' মাছ।